গুড মৰ্নিং গাইজ। আজি আকৌ এটা নতুন ব্লগ লৈ আছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকৰ ভাল, লগতে মোৰো ভালে বাৰু। আৰু এইফালে আমাৰ ওচৰতে আজি শনি মন্দিৰত একাদশতম বাৰ্ষিকী আছে, তাতে এইকাৰণে ৰাতিপুৱাতে এইফালে পতাকা উত্তোলন কৰি আছে। অকণমান দেখাই দিলোঁ আপোনালোকক। আৰু ৰাতিপুৱাতে আহিছোঁ। আৰু এখেতে আৰু এখন সন্মান গামোচাৰে সম্বৰ্ধনা জনাব। আমাৰ এই অনুষ্ঠানৰ শনি মন্দিৰ পৰিচালনা সমিতিৰ অন্যতম বিষয়ববীয়া কাৰ্যকৰী সদস্য ৰাম সিং ডাঙৰীয়া। আৰু আমি আগবাঢ়িছোঁ আমাৰ আজিৰ এই পবিত্ৰ ধৰ্ম ধ্বজাৰোত্তোলন অনুষ্ঠানলৈ। মই ধৰ্ম ধ্বজাৰোত্তোলন কৰিবলৈ মাননীয় সভাপতি ডাঙৰীয়াক অনুৰোধ জনালোঁ আৰু লগতে আমাৰ মহেন্দ্ৰ মজুমদাৰ আৰু অমিত আছক তেখেতক সহায় কৰিবলৈ অনুৰোধ জনালোঁ। আৰু পতাকা উত্তোলন হৈ গ'ল। আৰু এইফালে মোক দেখুৱাই দিয়া নাছিলোঁ নহয়, এয়া মেখেলা চাদৰ পিন্ধি আহিছোঁ ৰাতিপুৱাতে সাজি কাচি। আকৌ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই সুযোগৰ কাৰণে। লগতে আমাৰ শনি পূজাৰ কেনেকৈ আমি পূজাখন চলাই নিব পাৰোঁ বা মানে আইন শৃংখলা বজাই ৰাখিবলৈ যাতে সকলে ইয়াতে সহযোগ কৰে, তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ কৰিছোঁ। আৰু চমুকৈ ভাষণ দিলে আমাৰ সভাপতিয়ে, আমাৰ দাদাই হয়। আৰু এইফালে একেজনীয়ে সাজি কাচি ধুনীয়াকৈ আহিছে, দেখাই দিলোঁ। এইফালে কমিটি মানুহ বহি আছে আৰু অকণমান বহি পেলাই এইফালে চাহ মিঠাই খালোঁ। তাৰপাছত ঘৰে বুলি ওলাইছোঁ, অকণমান দেৰিকৈ আহিম আকৌ। আৰু এইফালে দোকানবোৰ বহিছে আৰু কোনোবাখন এইফালে দোকানবোৰৰ বস্তুবিলাক ঠিক কৰি আছে আৰু যিহেতু ৰাতিপুৱাৰ সময়ত আহিছে। আৰু এইফালে আৰু মিঠাইৰ দোকানো দিছে, দেখাই আছোঁ এনেকৈ সকলোখিনিয়ে। আৰু এইফালে পেহা আজি বহিব পূজাত, তাকে ভাইটিৰ লগত আহিছে। আৰু মই ঘৰলৈ আহিলোঁ আৰু দেউতাইও সাজি কাচি ওলাইছে যাবলৈ। অকণমান দেৰিকৈ মই ওলাইছোঁ প্ৰসাদ দিবলৈ আৰু এনেকৈ দেখাই দিলোঁ। আজি বতৰটো বাৰু ভাল কৰিছে, সেইকাৰণে ভাল লাগিছে। আৰু প্ৰসাদ দিব আহি এইফালে প্ৰসাদ দিলোঁ আৰু আমাক এনেকৈ দিবও সকলোকে প্ৰসাদ। আৰু মানুহবোৰ দেখিছেনে, অহা ষ্টাৰ্ট কৰিয়ে দিছে। যিহেতু ভিতৰত পূজা হৈ আছে, সেইকাৰণে বাহিৰতে চাকি জ্বলাব দিছে আৰু সকলোৱে চাকিবিলাক ধুনীয়াকৈ জ্বলাই দিছে। আৰু আমিও এনেকৈ জ্বলালোঁ, এয়া দেখাই দিলোঁ অকণমান। আৰু চাৰিওফালৰ পৰিৱেশটো ধূপৰ গোন্ধেৰে আমোলমোলাই আছে আৰু খুব ধুনীয়া এটা পৰিৱেশ হয়। আৰু এনেকৈ আমিও চাকি ধূপ জ্বলাই ল'লোঁ। তাৰ পাছতে আহিছোঁ ভিতৰত সেৱা কৰিবলৈ। আৰু এনেকৈ মানুহবোৰ আহে বাৰু, বহুত দূৰৰ পৰাও আহে, যিহেতু এইখন পূজা ডাঙৰকৈ হয় আৰু প্ৰতি বছৰে। আৰু এইফালে হৈ আছে ভিতৰত পূজা। আৰু এনেকৈ সেৱা কৰি ল'লোঁ। শনি বাবাই যেন সকলোকে ভালে কুশলে ৰাখে, তাৰে কামনা কৰিছোঁ। আৰু এইফালে মই সেৱা কৰি ফোট ল'লোঁ। তাৰ পাছতে আহিছোঁ বাহিৰলৈ। এনেকৈ মানুহবোৰ বহি আছে আৰু মই যিহেতু ৰাতিপুৱাতে চাহ খাইছিলোঁ, সেইকাৰণে নাখালোঁ। আৰু এনেকৈ মায়ে খালে। ইফালে বা ভণ্টিকো লগ পালোঁ আৰু সিহঁতৰ লগতো লগ পাই ফটো ভিডিঅ' কৰিলোঁ। তাৰপাছতে ইয়াতে যিহেতু গৰম বেছি, ওচৰতে মন্দিৰটো আছে, তাতে আমি গ'লোঁ গোটেইকেইজনীয়ে লগ হৈ। এইফালে দেখিছেনে ইমান এটা ঠাণ্ডা পৰিৱেশ। তাৰপাছতে আমি ইয়াতে অকণমান ভিডিঅ' কৰিলোঁ, লগতে ফটোশ্বুট কৰিলোঁ আজি গোটেইকেইজনীয়ে লগ হৈ। গাইজ ফটো উঠি আছে আৰু এইফালে আমি কেমেৰামেন এইটো লৈছোঁ। তাই প'জ নাজানো বুলি কৈ তাই নিজে মাথা ঠিক কৰি আছে। আৰু এনেকৈ আছোঁ। আৰু পিছে আপোনালোকে জনাবচোন মোক আজি কেনেকুৱা লাগিছে মেখেলা চাদৰত। আৰু এইফালে আৰু দেখাই দিলোঁ অকণমান। আৰু সিহঁতে ফটো উঠা বুলি প'জ দি আছিলে, পাছতে গম পালে মই যে ভিডিঅ' কৰিছোঁ। তাৰপাছতে এইফালে আহিলোঁ। ইয়াতে মানুহৰ ভিৰ দেখিছেনে, অতিক্ৰমে বাঢ়ি গৈ আছে আৰু বহুতো ঠাইৰ পৰা মানুহ আহে, মই কৈছিলোঁ আপোনালোকক। আৰু ইয়াতে দোকানো দিছে, আমি ইয়াৰিং চালোঁ। এই যে উৎসৱবোৰত দোকানীবোৰ আহে, ইমান বেছি দাম লগাই নহয়, হিচাপতকৈ বহুত বেছি দাম লগাই। কোনে কিনে বাৰু কওকচোন। তাৰপাছতে এনেকৈ অকণমান পিছতে ঘৰলৈ বুলি ওলাই দিলোঁ, যিহেতু তাত বহুত বেছি গৰম হৈছে। আৰু এনেকৈ ঘৰ আহিও পাই গ'লোঁ আৰু দেৰিকৈ লগ পাইছোঁ। আৰু এইফালে ওলালোঁ অকণমান দেৰিকৈ খিচিৰি খাবৰ কাৰণে, আৰু তাকে অকণমান দেখাই দিলোঁ। আৰু আমাৰ ৰাস্তাৰ পৰা দেখিছেনে গাড়ী পূৰা ভিৰ হৈ গৈছে। আৰু এইকেইজনীয়ে ঘৰলৈ যাব ওলাইছিল, ৰাস্তাতে লগ পাই ভিডিঅ' অকণ কৰি দিলোঁ। আৰু এইনো মোৰ ব্লগত নুঠে, মই পাপাকে ক'ম নে, এনেকৈ তাইকে উঠাই দিলোঁ। আৰু এইফালে আহি পালোঁ, মানুহবোৰ আহিছে, খিচিৰি খাই আছে আৰু ইমানবিলাক ভিৰ লাগিছে, সেইকাৰণে ইয়াতে ভাবিলোঁ অকণমান বহি লওঁ, তাৰপাছতে খিচিৰি খাব যাম। আৰু ইয়াতে ৰাতি হ'ব পাৰ্টি। আৰু এনেকৈ বহি পেলাই এতিয়া ভোগ দিলে, প্ৰসাদ দিলে বাৰু, সেইটো দেখুওৱা নহ'লে। তাৰপাছতে এয়া ওচৰৰে বা আৰু আহিছে, তাইকো অকণমান দেখাই দিলোঁ ভ্লগত। লাষ্ট দেখিছেনে ভ্লগত উঠিব পাই।
তাৰ পাছতে খালোঁ এয়া ফকখিনি পিছে বহুত বেছি টেষ্টি হৈছিলে আৰু খিচিৰি খোৱাত লাইন দেখিছেনে অকণমান টাইম ৱেইট কৰিলোঁ তাৰ পাছতে ফাইনেলি বহিলোঁ যিটো গৰম নহয় খিচিৰি খোৱা মজা মুখেৰে ওলাই গৈছে গাইজ এনেকৈ খালোঁ পায়সো দিছে সেইটো পিছে ভ্লগ কৰা নহ'লে যিহেতু ইমান গৰমত আৰু ভ্লগ কৰি নাথাকিলোঁ এনেকৈ খাই লৈ অকণমান বহি ঘৰলৈ বুলি আহি গ'লোঁ আৰু ঘৰ পাই গৰমত থাকিব নোৱাৰি মই বনালোঁ ঘৰৰে নেমু আছিলে চৰবত খালোঁ সকলোৱে লগ হৈ এতিয়া অকণমান ভাল লাগিছে ইমান গৰমত এনেকৈ ঠাণ্ডা এগিলাচ চৰবত খাব পালে সঁচাকৈ বহুত বেছি ভাল লাগে আৰু খিচিৰি দিছিলোঁ আমিও পূজাত সেইকাৰণে সকলোকে খিচিৰি দিয়াবোৰক এনেকৈ খিচিৰি দিয়ে গধূলি দেউতা নিছে পূজাৰ পৰা গৰম গৰম জিলাপি আৰু মিঠাই এনেকৈ খাই লৈ ওলালোঁ আকৌ পাৰ্টি চাবলৈ বুলি আৰু দেখাইছোঁ আপোনালোকক আৰু এইফালে ঘৰৰ পৰা ওলাইছিলোঁ বতাহ ষ্টাৰ্ট কৰি দিছে ভাগ্য আজি কি বা হয় নাজানো আৰু বতাহ বৰষুণ কি দিয়ে আপোনালোকে গম পাব দিয়কচোন ভিডিঅ'টো ক'লে চাব আৰু অকণ বতাহ দি আছে যদিও ভাল লাগিছে কিন্তু এইফালে পাৰ্টিখন আৰম্ভ হ'ব আৰু অকণমান দেৰি আছে আৰু মানুহবোৰ দেখিছেনে ইতিমধ্যে আহিছে আৰু ময়ো আহি পাই গ'লোঁ মাৰ লগতে আহিছোঁ আৰু এতিয়া চলি আছে ভৰতাল নৃত্য আপোনালোকেও চাওক আৰু আহি পাই ধুনীয়াকৈ বহি লৈ পেলাই চাই আছোঁ আৰু ওচৰত হৈ দেখিছেনে আমাৰ ইমান দেৰি হ'ল পিছে দূৰৰবিলাকে সোনকালে আহিছে কয় নহয় ওচৰৰ মানুহ সদায় দেৰি হয় পিছে যি কি নহওক বহি লৈ পেলাই চাই আছোঁ অকণমান পিছতে ভৰতাল নৃত্যটো শেষ হ'ল তাৰ পাছতে ইহঁত যাব ওলালে অকণমান এনেকৈ ওচৰৰ পৰা দেখাই দিলোঁ আৰু এইফালে পাৰ্টিৰ যা যোগাৰ কৰি আছে অকণমান পিছত যিহেতু ষ্টাৰ্ট কৰিব পিছে ইমান বতাহ দিছে নহয় ইয়াতে আমি ভাবিছোঁ চাব নাপামেই নেকি পিছত এনেকৈ আৰু বহি আছোঁ সকলোবিলাকে বহি আছে মানুহ পিছে কম হোৱা নাই দেই আৰু দেখিছেনে ইমান বৰষুণ দিছে লগতে বতাহও দিছে আমাৰ গাটো বাৰু অকণ পানী পৰিছে বেছি পৰা নাই তেনেকৈ আছোঁ আৰু এইফালে মানুহবোৰো আছে বহি এনেকৈ ওচৰৰ খুৰী এজনীৰ লগত বহিছিলোঁ তাকে খুৰীৰ লগত অকণমান কথা চথা পাতি আছোঁ আৰু ভিডিঅ' কৰি দিলোঁ আৰু ইয়াতে ভাষণ দি আছে অকণমান আৰু ৰচক আৰু পৰিচালক নাট্যকাৰ পৰিচালক শ্ৰী জন কুমাৰ দাস তেওঁৰ সাতপকলিত ঘৰ আমাৰ গৌৰৱ তেখেত নিজ হাতেৰে লিখা এখন নাটক মঞ্চস্থ কৰিব আৰু তেওঁ নিজেই পৰিচালনা কৰিছে নাটকখনৰ নাম আকৌ এবাৰ কৈছোঁ মৰুভূমিত জীৱনৰ গান তেখেত সদায় মোৰ পৰা আদৰ্শ লৈছিল গুৰুৰ নিচিনা মানিছিল আজি মোৰে ভাগ্য হৰিমন্দিৰটো স্থাপিত হোৱাৰে পৰা লক্ষেশ্বৰ শৰ্মা ডাঙৰীয়াদেৱ তেখেত সভাপতি হিচাপে আছিলে আজি তেখেত ঢুকুৱা কেইমাহমান হৈছে সেইকাৰণে সকলোৱে মৌনবধ কৰিছে তেখেতৰ কাৰণে আৰু এইফালে ইমান বতাহ দিছে তথাপিও আৰু যোগাৰ পাতি হৈ আছে মানুহ পিছে হিলা নাই আৰু এনেকৈ খোৱা বস্তু লৈ আৰু আছোঁ আৰু পাৰ্টিখন ষ্টাৰ্ট হ'ব গতিকে আপোনালোককো অকণমান দেখাই যাম আপোনালোকে চাই যাব দুখীয়া ঘৰত জানো পাৰোঁ জানো আমি কাকো ভাল পাব নোৱাৰোঁ দুখীয়া হ'লে জানো আমাৰ আশা কৰি ৰাখিব নোৱাৰোঁ মুখখন মই এতিয়াই ভাঙি দিম এই অৰবিন্দ ৰায় চৌধুৰী তই চিনি পোৱা নাই আপোনাৰ পৰিচয় দিবলৈ বাকী নাই শুনক আপুনি আজি যিসকল অহংকাৰ কৰিছে এদিন আপোনাৰ এই অহংকাৰ ভূঁই লগত মিহলি হৈ যাব মুখখন ভাঙি দিওঁ নেকি খুৰা তাতেই কৰা ডাঙৰ মানুহৰ মুখে মুখে কথা কোৱা নহয় শিক্ষানী ছোৱালী হ'ল সৰু মানুহৰ দ্বাৰা ভাল পাবলৈ সহজ তোক আজি তাই এৰি দে এৰি নিদিলে কি কৰিবি হা ৰং নহ'লে তোক কাটি ছোৱালী হ'ল আজি তহঁতক পাৰ্টি চাই আছোঁ নে থিয়েটাৰ চাই আছোঁ একদম ধৰিব পৰা নাই ইমান বেছি ভাল লাগিছে বহুত সৰুতে চাইছিলোঁ পাৰ্টি সেই যে ৰজা মহাৰজা আছিল পিছে আজিকালিৰ পাৰ্টিবিলাক ৰজা মহাৰজা নহয় দেই একদম থিয়েটাৰেও পাত্তা নাপায় ইমান বেছি ভাল লাগিছে আৰু এনেকৈ চাই আছোঁ বাহিৰফালে হৈ আছে ধবা খচা বৰষুণ বতাহ তথাপিও আমি পাৰ্টি আজি দিয়া নাই ভালেই আছোঁ আৰু
মই জানো অকলে চালে হ'ব, আপোনালোক যিহেতু মোৰ ফ্ৰেণ্ড হয়, গতিকে আপোনালোককো অকণ দেখাই দিছোঁ আৰু পাৰ্টিখন। গোটেইখন দেখাব নোৱাৰোঁ দিয়কচোন, ইমান দীঘল হৈছে। আৰু তথাপিও আৰু অকণমান দেখাই দিছোঁ আপোনালোকক, এনেকৈ চাই যাব আৰু কেনেকুৱা পালে ক্লিপকেইটা জনাব। যাবলৈ দে, নহ'লে মোৰ ভিতৰত হৈ থকা সিংহটো জাগ্ৰত হ'লে মই পাহৰি যাম যে তাই মোৰ ছোৱালী হয়। কি কৈছ তই? ছোৱালী দুজনে ওলট পালট, এজনী সীতা হৈ এজনী নৰ্তকী দলগুৰি। ধনী মানুহৰ ছোৱালী বুলিও কোনো গম পোৱা নাই, দুখীয়া মানুহৰ ছোৱালী হোৱা হ'লে একেবাৰে হুলস্থুল। ৰাতি যেনেকৈ আহিছে জিলবিল একেবাৰে কলং পলং, একেবাৰে নোহোৱা ঠাই। আমি কিন্তু বেয়া মানুহ নহয়, এটা কথা খাই ভাত পৰাও বেয়া কথা দেচোন, কিন্তু সঁচা কথা জীয়েকে বাপেকক তলা লগাই থৈছে আৰু এই চপঙীয়া ঘৰ জোৱাইৰ লগত পাৰ্টি কৰিছে। বৰষুণৰ বতৰত পাৰ্টি চালোঁ আজি বহুত বছৰৰ মূৰত, বহুত বেছি ভাল লাগিলে। আৰু ইফালে বতাহ বৰষুণ পূৰা দি আছিলে, এতিয়াও বতাহ বৰষুণ দি আছে। আৰু সেনেকৈ জিকিয়ে ঘৰলৈ আহিলোঁ। আৰু আজি ভ্লগটো চাই কেনেকুৱা পালে জনাব। আজিলৈ ইমানে আছিলে, বাই।